নমস্কাৰ মই সকলোকে মোৰ চেনেল বিএড এডুকেটামলৈ স্বাগতম জনাইছোঁ যিবিলাকে নতুনকৈ মোৰ এই চেনেলটো আজি চাইছে তেওঁলোকক এটা অনুৰোধ কৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে সকলোৱে আপোনালোকে সদায় এনেকৈ আগন্তুক দিনবোৰৰ নতুনকৈ সময়মতে খবৰ পাই থাকিব পাৰে চাওক আজি যেটো মই খবৰ আনিছোঁ আপোনালোকৰ বাবে খবৰটো ভালে আপোনালোকে যদিহে এতিয়ালৈকে ভাবি আছিল যে শিক্ষকতাৰ লগত জড়িত হ'ব বুলি কাৰণ সকলোৰে এটা নহয় এটা আকাংক্ষা থাকে নহয় জানো গতিকে সেইভাবে আপোনালোকে ডিলেট কৰিব লাগিব আৰু ডিলেট কৰিবলৈ এইটো চাওক এতিয়া এন্ট্ৰেন্স পৰীক্ষা হেতু লিখিব লাগিব প্ৰি এন্ট্ৰি টেষ্ট 2025 বুলি দিছে গতিকে এই এন্ট্ৰেন্স টেষ্টটো যেতিয়া কোৱালিফাই কৰিব তেতিয়া আপোনালোকে সিট পাব কোনোবা এটা নহয় এটা ডিলেট কৰা এটা ইনষ্টিটিউটত ডাইটত পাব বা নৰ্মেল স্কুলত পাব তেনেকুৱা মানে বহুতো ধৰণৰ প্ৰকাৰৰ হেৰি থাকে বিদ্যালয় থাকে বা কলেজ থাকে সেইবোৰত আপোনালোকে বহুতো কম খৰচত ডিলেট কৰিব পাৰিব 2 বছৰৰ বাবে গতিকে সেইটো এতিয়া আপোনালোকে যদিহে কৰিম বুলি ভাবিছে ডিলেট এতিয়া সময়টো আহিছে আপোনালোকে এই যেটো এন্ট্ৰেন্সৰ বাবে এপ্লাই কৰাটো আপোনালোকে কাইলৈ অৰ্থাৎ 18 তাৰিখ মে মাহৰ 18 তাৰিখৰ পৰা জুন মাহৰ 5 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব ইয়াৰ এপ্লিকেশন ফিটো আপোনালোকে যদি জানিব বিচাৰিছে বেছি নহয় 600 টকা এয়া এপ্লিকেশন ফি বুলি দিছে আপোনালোকৰ যেটো শিক্ষাগত অৰ্হতা হেতু মাত্ৰ 12 পাস হলেও যথেষ্ট গতিকে যিবিলাকে 12 পাস হৈছে আপোনালোকে এতিয়া এনৰোল কৰিব পাৰিব আৰু পাৰ্চেন্টেজ যদি জানিব বিচাৰিছে 50 মিনিমাম 50 এসটি আৰু এসসি সেই দুটাৰ কাৰণে আপোনালোকে 45 হলেও হ'ব মানে 12 আৰু 45% হলেও হ'ব কথাটো সেইটো আৰু যেটো আপোনালোকৰ যেটো হেৰি ওয়েবসাইট মানে কিহত এপ্লাই কৰিব হেতু যদি জানিব বিচাৰিছে এটো চাওক certped.co.in ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কিছুমান কথাটো জনাই দিও তথ্যটো চাওক এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব জুলাই মাহৰ 5 তাৰিখৰ পৰা আৰু আপোনালোকৰ যেটো এন্ট্ৰেন্স টেষ্ট এই টেষ্টটো জুলাই মাহৰ 13 তাৰিখে হ'ব আৰু ৰিজাল্টটো দিব জুলাই মাহৰ 28 তাৰিখে তাৰ মানে আপোনালোকৰ যেটো ক্লাস এই ক্লাসটো আগষ্ট মাহৰ পৰা হ'ব গতিকে যিবিলাকে ডিএলএড কৰিব বুলি ভাবিছিলে আপোনালোকে ডিএলএড এতিয়া কৰিব পাৰিব গতিকে হেতুকে আপোনালোকৰ বাবে আজি আনিলো ধন্যবাদ